নতুন ৰূপত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু ৰাজ্য চৰকাৰ। কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন? পঞ্চায়ত নিৰ্বাচনক লৈ দোষ ঠেলাঠেলি শাসক বিৰোধীৰ। 2024 নিৰ্বাচনৰ বাবে সাজু ৰাজ্য চৰকাৰ, কিন্তু কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ এতিয়া চৰ্চা। যদিহে আদালতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে, মাৰ্চৰ পূৰ্বে সম্ভৱ নহয় ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। মাৰ্চৰ পিছতহে ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন। ডিচেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মাৰ্চৰ পূৰ্বে সম্ভৱ নহয় ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। মাৰ্চৰ পিছতহে ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন। যদিহে আদালতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে। এদিন পূৰ্বে এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৱশ্যে 11 জানুৱাৰীৰ পূৰ্বে যদি আদালতৰ ৰায় চূড়ান্ত হ'লহেঁতেন, তেন্তে 10 ফেব্ৰুৱাৰীৰ পূৰ্বে নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত কৰিব পৰা গ'লহেঁতেন। ইয়াৰ বাবে ৰাজ্য চৰকাৰ প্ৰস্তুত আছিল। কিন্তু যিহেতুকে 10 জানুৱাৰীৰ নিশা 12 বজা পৰ্যন্ত আদালতৰ ৰায় স্পষ্ট নহ'ল, সেয়ে পূৰ্বৰ সময়সূচীত নহ'ব নিৰ্বাচন। বিপৰীতে মাৰ্চ মাহৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা পোষকতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কিয়নো ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰাজ্যত চলি থাকিব হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। তেনে সময়ত ৰাজ্যত সম্ভৱ নহয় পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা। দুৰ্গোৎসৱৰ পিছতে হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।